আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া মোৰ লগৰজনীৰ ৰুমটোৰ পৰা আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক গম পাই যাব। আজি ভিডিঅ'টো বনাইছোঁ মই আমাৰ কলেজত মানে আজি নৱগতৰ আদৰণি সভা আছে, ইয়াৰ ওপৰত মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ। চ' মই কিনো হয় আমাৰ কলেজত কেনেদৰে পাতিছে, সিমান ডাঙৰকৈ পতা নাই, আপোনালোকক তাকে দেখুৱাম বুলি ভাবিছোঁ। তাকে ভাবি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে চাই গৈ থাকক। যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কমেণ্ট এটা আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব, বেয়া নাপাব। তেনেহ'লে ভিডিঅ'টো চাওঁ আহক। এইফালে এই লগৰকেইজনী মানে ৰুমত থাকে, সিহঁতে ভাড়া ৰুমত। এয়া প্ৰথম দেখাইছোঁ, সিহঁতি ওলাইছে আৰু লগৰকেইজনী কলেজ যাব, তাকে চাবলৈ আহিছোঁ। সিহঁতিকেইজনী ওলাই মেলি সাজু হৈ আছে, যাব এতিয়া আৰু ৰেডি হৈ গ'ল। তো আমি কেইজনী আহি আছোঁ, বাকী কেইজনী আহিবলৈ আছে। এয়া গৈ আছোঁ আৰু কলেজলৈ। হাতী এইফালে চাই দেখা। আজি কলেজত কোনে কেনেকুৱা ধৰণে নাচে চাই থাকিব। আমিতো একোফালে পৰা নাই নাচ গানত, নাই পঢ়া ফালেও নাই। মই তই খোৱাত আছ বাৰু, সেইটো জানো। ভাল লাগিব আজি, কিন্তু ইমানো ডাঙৰকৈ পতা নাই, এনেই সৰু মৰু থুলমূলকৈ পাতিছে আৰু আপোনালোকক তাকে দেখাম। এতিয়া পালোহি আৰু এইখন আমাৰ কলেজখন ওচৰতে আছে। সিহঁতৰ ৰুমটো খোজকাঢ়ি এডোখৰ আহিব পাৰি কাৰণে মোৰ স্কুটিখন সিহঁতৰ ৰুমতে থৈ আহিছোঁ, লগৰজনীৰ ৰুমতে। এয়া তাই বোলে দোকানৰ পৰা কিবা হেপিডেণ্ট কিনে। হাতী অকল খাওঁৱে লাগি থাকে নহয়, সেইকাৰণেতো ইমান শকত হৈছে। তাই বোলে দোকানৰ পৰা এতিয়া কিবা এটা লৈ তাত বৰ লাগিব ন, খাই থাকিবলৈ বোলে বহি। আৰু এইফালে দেখিছেনে, কিছুমান বহুতো ষ্টুডেণ্ট আহিছে, প্ৰায়ভাগ গ'লেই চাগে, আমিহে দেৰিকৈ ওলাই আহিছোঁ। এইখনে আমাৰ কলেজৰ সন্মুখৰখন। ব'লক এতিয়া কলেজত চাওঁগৈ কিনো হৈ আছে। এয়া আমাৰ কলেজৰ সন্মুখৰ গেটখন। এতিয়া কলেজৰ ভিতৰলৈ সোমাই যাওঁ আমি। কলেজৰ ভিতৰত আহি এয়া দেখিছেনে, একেবাৰে হাউচফুল। অডিটৰিয়াম ৰুম পূৰা ভৰ্তি হৈ গ'ল। আমাৰ কাৰণে এখনো ছিট নাপাইছিল, আমি দেৰিকৈ আহিলোঁ কাৰণে ছিট নাপালোঁ। এয়া ষ্টেজত কোৰাছ হৈ আছে আৰু আমিনো ইয়াত এতিয়া বহিবলৈ ছিট নাই, থিয় হৈ কিনো চাম। সেই দেখি অলপ বাহিৰলৈ ওলাই যাওঁ বোলো, কলেজৰ বাহিৰতে ক'ৰবাত গৈ বহোঁগৈ, সেইবুলি দুইজনী ওলাই দিলোঁ। শেষত অহাবোৰ এনেকুৱাই অৱস্থা হ'ব আৰু। এয়া দেখিছেনে, এতিয়া আমি বহিবলৈতো জেগা নাপালোৱেই, সেইবাবে কলেজৰ কাষে ঘূৰি ফুৰিছোঁ আৰু আমাৰ বাকী লগৰ কেইজনী বা আহিছেনে নাই সিহঁতকো দেখা নাই। এতিয়া জেগা এডোখৰত যিকোনো বহোঁ আৰু বতৰটো লাহে বেয়া কৰিব ধৰিছে। ভাল, আমি আহি পালোঁ। বতৰটো মানে এয়া ডাৱৰীয়া কৰি আছে, অলপ বৰষুণেই দিব এতিয়া চাগে, যি দেখিছোঁ। এয়া আমাৰ স্কুলৰ পৰিৱেশটো। সকলো ষ্টুডেণ্টখিনি মানে অডিটৰিয়ামতে সোমাই আছে, সেইকাৰণে বাহিৰত ইমান কোনো দেখা দেখি নাই, এটা দুটা আছে আৰু। আপোনালোকক আমাৰ কলেজৰে এয়া পৰিৱেশটোকে দেখাইছোঁ আৰু অলপকৈ। আপোনালোকক এতিয়া চাই থাকক। এইবোৰ ক্লাছৰুম, ইয়াত আমাৰ ক্লাছ হয় আৰু এয়াই আমাৰ কলেজৰ এটা ধুনীয়া সুন্দৰ মনোমোহা পৰিৱেশ। আহিলে আপোনালোকে নিশ্চয় ভাল পাব ইয়াত। কোনোবাই যদি চাব বিচাৰে আহিব পাৰে আমাৰ কলেজলৈ। Wow! এয়া কলেজত এতিয়া বৰষুণ যাক
অৱশেষত দিয়ে দিলে। বতৰটো বেয়া হৈ থকা দেখি মই ভাবিছিলোঁ বৰষুণ যাক দিব বুলি। কোৱাচোন তোমাৰ অনুভৱ বৰষুণৰ বতৰত কেনেকুৱা লাগি আছে? একো লগা নাই। এতিয়া দেখিছেনে গাইজ, এইমাত্ৰ মানে এযোৰা কাপোৰ দেখিলে আৰু কাপোৰ যোৱা দেখি ये हाथीर मनत थोड़ी थोड़ी फीलिंग्स आ रहा है और उसका ये फीलिंग्स है कि बहुत दुख की बात इसका बॉयफ्रेंड अभी नहीं है इसके साथ। इस बारिशों में मौसम में कितना अच्छा लगता अगर साथ होता ये कह रहा और हमारा अभी काम बंद तो नहीं है इसलिए इधर मधुमती मधु कौन मधु এইকেইজনী নাহিলে চিট ডাউন। ইয়াত আমাৰ মানে কিছুমান কথা বতৰা চলি আছে, তোমাকো তাত অংশগ্ৰহণ কৰিবলৈ মতা হৈছে। আৰু বাকী তাত কলেজত বৰ্তমান কিমান টাইমত পালাহি বাৰু? মই 11টা মানত পালোঁ। 11টা মানত। আৰু এতিয়া বহিবলৈ চিট পালানে? অডিটৰিয়ামত গৈ আমিও দেখিলোঁ ইমান ভৰ্তি, মানে একদম ৰুম ভৰ্তি, জেগা অকণো নাই। সেইকাৰণে উপায় নাই আৰু আমি এয়াই, আমাৰ কাৰণে এয়াই জেগা আৰু ইয়াতে আমি কি কৰিম আৰু, কাম বন নাই, কাম নাইকিয়া কাম কৰি আছোঁ বৰষুণকে পানী চাই চাই। এনেকুৱা অৱস্থা হ'ব বুলি আমি আজি ভবা নাছিলোঁ। নৱগত আদৰণি সভা এইফালে নাচৰ সাজোনত কোনোবা কোনোবা আহি আছে, কিছুমান নৰ্তকীসকল। আমিতো নাই একো ফালৰ পৰা। আমি এবাৰ নানাছিলা কিয়? তাৰপিছতে আকৌ উঠি আহিলোঁ। একে ঠাইতে বহি থকাৰ ভিতৰত মানুহ নহয় ন, আমাৰতো কৰিবলৈ যাওঁ যাওঁ লাগিয়ে থাকে। আকৌ সেয়া এতিয়া গাৰ্লছ কমন ৰুমলৈ আহিছোঁ। সেয়া বৰষুণত গোটেই কলেজত পানী পানী হৈ গ'ল, পৰিৱেশটো সেমেকা হৈ গ'ল মানে একেবাৰে আৰু। ইয়াত লগৰকেইজনী নাচিবৰ বাবে ৰেডি হৈছে, সিহঁতি ওলাই আছে আৰু সিহঁতি আজি নাচিব। এইফালে এই আকৌ ফটো মাৰিছোঁ বুলি পজ দিছোঁ চোৱা। আৰু এইফালে আনগৰাকী আকৌ এইয়া একেবাৰে মিৰত ফটো মৰাত ব্যস্ত হৈ আছে। তাৰপিছত এয়া ওলাই আহিলোঁ আমি, সিহঁতৰ ওলাই মেলি হৈ গ'ল। ইয়াত বৰ্তমান চলি আছে ফটো মৰা পৰ্যায়। এয়া দেখিছেনে, সকলোৱে ফটো মৰাত ব্যস্ত হৈ আছে। তাৰপিছত এয়া লগৰজনীৰ ৰুমলৈ বুলি আকৌ আহিলোঁ। গোটেইকেইজনৰ বোলে চাহ খাব মন গ'ল, আজি আমাক যেতিয়া হেনো চাহ বনাই খুৱাব সেইকাৰণে লৈ আহিছে। তোমালোক ক'ত গৈ আছা বৰ্তমান? অঁ হয় নেকি? কি কৰিবলৈ আহিছা তোমালোকে? নচা কথাই আছিলে, চাহ খাবলৈ হয় নেকি? তাৰপিছত এয়া কলেজত আকৌ আহি গ'লোঁ। এইগৰাকীক আকৌ বোলে ফটো মাৰি দিব লাগে। দেখিছেনে তাই পজ চাব দেই কেনেধৰণে দি আছে। তাই ভাবিছে মই তাইক ফটো মাৰিছোঁ, কিন্তু যে মই ভিডিঅ' কৰি আছোঁ তাই গমেই পোৱা নাই। চাওঁ হওক এতিয়া সকলোৰে চিনাকি পৰ্ব তাই। ভালকে এবাৰ চাৰ্টটা দিয়া হ'ব ধুনীয়াকে। এইফালে বাঘজনীবা বহি আছে ধুনীয়াকে দেই। গাইজ এয়া আমাৰ ফানি টাইম দেই, এইবোৰ লাইটলি ল'ব। এনেই আমি আৰু ধেমালিহে কৰি আছোঁ ইয়াত। ফটো মাৰিছোঁ, ভিডিঅ' কৰি আছোঁ, দেখা নাই আপোনাৰ আমি কেনেকৈ লাগিছে এক্সপ্ৰেশ্যনটো। লোকৰ চচমা পিন্ধি ইয়াত কৰি আছোঁ। অঁ তো গাইজ অকল কাম বন নাই, আমি ধৰুৱা নিচিনা সকলো ঘূৰি ফুৰিছোঁ। কি ধৰুৱা নেকি? ধৰুৱা পাগল হৈয়ে যাব আমি, পাগল হৈয়ে যাব। ফকাছ কৰিব কাৰণ ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। আমি মানে অডিটৰিয়ামত কিছুমান অলপ ভাষণ
হৈ আছে, সেইকাৰণে অডিটৰিয়ামত যোৱা নাই। ভাষণ চাই মইতো বহুত বেয়া পাওঁ। ভাষণ দি থাকিলে মোৰ শুনি মানে বহুত বৰিং লাগে, আৰু সেইকাৰণে আমি কিজনী এতিয়া এইফালে অলপ ঘূৰি ফুৰিছোঁ আৰু চাবলৈ আহিছোঁ কলেজৰ পিছফালডোখৰ। এইডোখৰ এইফালে পিছফালৰ ছাইড হয় কলেজৰ, আৰু অলপ দেৰি পাছতে নাচ গান আৰম্ভ হ'ব, আমি তাত যাম। আৰু সেইফালে আছে বইজ হোষ্টেল। আমাৰ ইয়াত আছে এইটো শিলপুখুৰী পাৰৰ ৰাস্তা। ইয়াত আছে এখন সৰুকৈ মিনি মানে পাৰ্ক, তাত কিছুমান বস্তু সজাই ৰখা হৈছে। আৰু ইয়াত দেখিছেনে এটা কেঁচা ঘৰ, ইয়াত ধুনীয়াকৈ এটা পৰিৱেশ সাজি ৰখা হৈছে। ইয়াত স্কুলৰ আমাৰ প্ৰিন্সিপাল মেমে এইবোৰ ডেক'ৰেশ্যন কৰিছে পৰিৱেশটোৰ, ইমান ধুনীয়া লাগিছে দেখিছেনে। এটা কুঁৱা বনাইছে, ইয়া দেখিছেনে সৰু খৰি, ইয়া কাছ, শিলপুখুৰীটোৰ পৰা কাছ উঠি অহা আছে, নকলি কাছ আগতে এইবোৰ। তাৰপিছতে ইয়া দেখিছেনে লাঞ্চ টাইম হৈ গ'ল, পেকেট লাঞ্চ দিছে। কি দিছে দেখিছেনে, চিংৰা, জেলেবি আৰু গোলাপ জামুন এটা। তাৰপিছত আমি এয়া গোটেইকেইজনে পেকেট লাঞ্চ খাবলৈ বহি গ'লোঁ, আৰু লগৰজনীক সুধিছোঁ কেনেকুৱা লাগিছে, মজা গৈছে। অৱশেষত ৱেইট কৰি কৰি এতিয়া আমাৰ টাইম আহি গ'ল। এয়া মুকলি ষ্টেজত আমাক মতা হৈছে, ইয়াত নাচ গান আৰম্ভ হ'ব, আৰু এতিয়া ভাল লাগিব। আমি ব'লকচোন চাওঁ কেনেকুৱা ধৰণৰ নাচ প্ৰতিযোগিতা হয়। এয়া আমি গোটেইবোৰ নাচ চাবলৈ এতিয়া ওলাই গৈ আছোঁ আমাৰ মুকলি ষ্টেজটোলৈ। কলেজৰ পিছফালে থকা আমাৰ ইয়াৰ গ্ৰাউণ্ডখনৰ ছাইডতে আছে। ইয়াৰ লগৰকেইজনী দেখিছেনে, নেপালী নাচত ইমান ধুনীয়া লাগিছে, ধুনীয়াকৈ সাজি কাচি আহিছে। তাহাঁতিও নাচিব, আমি চাম বাৰু। সকলোবোৰ ষ্টুডেণ্ট ইয়াত আহি উপস্থিত হ'লহি, আৰু আমি নাচ উপভোগ কৰিম এতিয়া। আৰু কি নাচ নাচিব আপোনালোকেও উপভোগ কৰকচোন।
ভিডিঅ'টো সামৰিছোঁ দেই।